Hey guys, welcome to Education for You and welcome to another important class. So, a class toot ami Indian polity oporot apunar Assam Police SI exam at ahibo para dhoroner questions discuss korim. So, 100 questions yate discuss kora hobo asha korisu ekhini apnalok bahut kini help koribo. So, let's start the class. First question is there fundamental duties were added to the Constitution of India by which amendment act? So, আমাৰ যি ফান্ডামেন্টাল ডিউটিজ বা মৌলিক আমাৰ কৰ্তব্য কিমান এমেন্ডমেন্টৰ জৰিয়তে আমাৰ সংবিধানত সংযুক্ত কৰা হৈছে সো অবভিয়াসলি যিসকলে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে ইয়াৰে আনসাৰ নিশ্চয় জানে আনসাৰ হৈছে 42 42 নং সংশোধনৰ জৰিয়তে ফান্ডামেন্টাল ডিউটিজ এটো মনত ৰাখিব ফান্ডামেন্টাল ৰাইট নহয় ফান্ডামেন্টাল ডিউটিজ সংশোধন মানে আপোনাৰ কি কৰা হৈছে Amendment Actor জৰিয়তে এইটো ইনক্লুড কৰা হৈছে এড কৰা হৈছে আমাৰ সংবিধানত The power of Lok Sabha to amend the constitution was affirmed by which amendment So power of Lok Sabha to মানে লোক সভা কি দিয়া হৈছে The power of Lok Sabha to amend the constitutionত যে amendment কৰিব পাৰে সেই যে power লোক সভাক দিয়া হৈছে সেইটো কিমান amendmentৰ জৰিয়তে দিয়া হৈছে 24 নং এমেন্ডমেন্টৰ জৰিয়তে লোকসভাক এই পাৱাৰটো দিয়া হৈছে যে আমাৰ সংবিধানত কি কৰিব পাৰে সংশোধন কৰিব পাৰে লোকসভাই The Comptroller and Auditor General of India যাক কেগ বুলি কোৱা হয় তেওঁক কোনে এপইন্ট কৰে সো Comptroller and Auditor General of India বা কেগক কি কৰে কোনে এপইন্ট কৰে আনসাৰ হৈছে প্ৰেসিডেন্ট আৰু আমাৰ বৰ্তমানৰ ৰিসেন্টলি আগষ্টত কি কৈছে 8 আগষ্টত নতুনকৈ কেগ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল পতা হৈছে এণ্ড তে হৈছে জি সি মুৰ্মু ওকে MU মুৰ্মু মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু তেও ইণ্ডিয়াৰ 14 নং বা 14 নং কি হয় কেগ হয় বুলি হয় সো এটা আহিব পাৰে পৰীক্ষাত ইম্পৰ্টেন্ট হয় তাৰছত the maximum duration of an ordinance promulgated by the president when parliament is not in session parliament যেতিয়া সেশনত নাথাকে তেতিয়া কিমান দিনলৈকে আপোনাৰ যি কোনো আদেশ প্ৰেসিডেন্টে জাৰি কৰিব পাৰে আনসাৰ হৈছে 6 weeks 6 সপ্তাহলৈকে পাৰে ওকে 6 weeks not 6 months Rajya Sabha has no power over Rajya Sabhar power নাই কি ওপৰত money or finance bill-ৰ ওপৰত বিত্তীয় বিলৰ ওপৰত Rajya Sabhar power নাই এটো ইম্পৰ্টেন্ট হয় money bill-ৰ ওপৰত কেৱল Lok Sabhar power আছে Indian Constitution adapted which symbol from Mauryan dynasty Maurya বংশৰ পৰা কোনটো symbol লৈছে Indian Constitutional lion capital যেটো আমাৰ চাৰিটা lion থকা যেটো সপ্তমীৰ জয়তেৰ লগত থাকে হেতু Maurya বংশৰ পৰা লোৱা হৈছে Sikkim is an integral part of India under. So, কেতিয়াৰ পৰা সিকিমখন ইণ্ডিয়াৰ an integral part হৈছে 36th amendmentৰ জৰিয়তে 37 নম্বৰ amendmentৰ জৰিয়তে আপোনাৰ সিকিমখন আমাৰ ইণ্ডিয়াৰ integral part হৈছে আৰু 16th May 1975 মনত ৰাখিব 1975 ইম্পৰ্টেন্ট আহে পৰীক্ষাত 1975 সিকিম আমাৰ ইণ্ডিয়াৰ 22 নং স্টেট হৈছে ওকে নেক্সট কোৱেশ্চন জম্মু কাশ্মীৰৰ অফিশিয়াল ল্যাঙ্গুৱেজ কি হয় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ হৈছে উৰ্দু বহুতে হিন্দী বুলি ভুল কৰে বাট আনসাৰ হৈছে উৰ্দু আমাৰ ইণ্ডিয়াত কিমান আমাৰ কনস্টিটিউশনে কিমান টাইপস অফ এমাৰ্জেন্সি দিছে জৰুৰীকালীন অৱস্থা তিনি ধৰণৰ জৰুৰীকালীন অৱস্থা আমাৰ আছে আমাৰ সংবিধানে দিছে আমাৰ নাগৰিকসকলৰ কাৰণে ওকে থ্ৰী টাইপস অফ ন্যাশনাল আপোনাৰ স্টেট এণ্ড ফাইনান্সিয়াল এই তিনি ধৰণৰ এমাৰ্জেন্সি আৰু আমাৰ প্ৰেসিডেন্টে এই তিনি ধৰণৰ এমাৰ্জেন্সি জাৰি কৰিব পাৰে ন্যাশনাল এমাৰ্জেন্সি আৰ্টিকল নম্বৰ 352 352 ৰ জৰিয়তে আপোনাৰ হয় আৰু বাকি ফাইনান্সিয়াল এমাৰ্জেন্সি ওকে 360 আৰ্টিকলৰ জৰিয়তে হয় প্ৰেসিডেন্টে কি কৰিব পাৰে জাৰি কৰিব পাৰে আৰ্টিকল নম্বৰ 360 ৰ জৰিয়তে ফাইনান্সিয়াল এমাৰ্জেন্সি এণ্ড আপোনাৰ আৰ্টিকল নম্বৰ 356 ৰ জৰিয়তে ষ্টেট ৰাজ্যিক পৰ্যায়ত কি কৰিব পাৰে আপুনি জৰুৰীকালীন অৱস্থা জাৰি কৰিব পাৰে ঠিক আছে ন্যাশনাল পৰ্যায়ত যেটো প্ৰমালগেশন অফ ন্যাশনাল এমাৰ্জেন্সি বুলি কোৱা হেতু মনত ৰাখিব ন্যাশনাল এমাৰ্জেন্সি
ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব আপোনাৰ 352 ষ্টেট লেভেলত এমাৰ্জেন্সি দিব পাৰে যিকোনো ষ্টেটে যদি নিজৰ মেকানিজমটো হেৰুৱাই যায় মানে গভৰ্ণমেণ্টে তেতিয়া প্ৰেসিডেন্টে প্ৰেসিডেন্টে নিজে মানে কি কৰিব হয় নিজৰ ডিউটি তেতিয়া নিভাব লগা হয় 56 আৰ্টিকেলৰ জৰিয়তে আৰু বিত্তীয় যদি কিবা সংকট আহে দেখত তেতিয়া 360 নং আৰ্টিকেলৰ জৰিয়তে প্ৰেসিডেন্টৰ জৰুৰীকালীন অৱস্থা বা এমাৰ্জেন্সি ঘোষণা কৰিব পাৰে Election of the office of president is conducted by president or officer election conduct kune kore election commission of India ঠিক আছে election commission of India কি কৰে আপোনাৰ president tor ji election ya hold কৰে okay next question হৈছে Parliament consists of our India Parliament কি আছে President থাকে first লোকসভা আৰু ৰাজ্যসভা আৰু লোকসভাতে আপোনাৰ প্ৰাইম মিনিষ্টাৰ আৰু লগতে বাকি যিবিলাক মিনিষ্টাৰ আছে সব ইয়াতে সোমাই যায় দুসত দুটা সেশনৰ মাজত পাৰ্লিয়ামেন্টৰ গ্যাপ কিমান হ'ব পাৰে তাতকে বেছি হ'ব নোৱাৰে and answer is 6 months 6 মাহতকৈ বেছি হ'ব নোৱাৰে National emergency can remain in operation with the parliament approval so parliament যদি approval দিয়ে তেতিয়া national emergency যি আমাৰ আৰ্টিকেল 352 জৰিয়তে দিয়া হয় কিমান দিনলৈকে থাকিব পাৰে এটা indefinite period লৈকে অনিৰ্দিষ্ট কাললৈ থাকিব পাৰে The first president of free India আমাৰ স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ The right to prorogue মানে stop কৰা two houses of parliament rest week দুটা হাউসক stop কোনে কৰিব পাৰে প্ৰেসিডেন্টে stop কৰিব পাৰে Finance Commission is set after every so কিমান বছৰৰ মুৰে মুৰে Finance Commission বা বিত্ত আয়োগ বুলি যিটো কোৱা হয় আপোনাৰ set কৰা হয় okay answer হৈছে after every 5 year 5 বছৰৰ মুৰে মুৰে আৰু বৰ্তমানৰ Finance Commissioner হৈছে আপোনাৰ head হৈছে NK Singh এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে okay so তেওঁ কোৱা হয় NK Singh হয় আমাৰ বৰ্তমানৰ আৰু এইটো আমাৰ বৰ্তমান কিমান চলি আছে 15 বিত্তীয় আয়োগ চলি আছে ঠিক আছে Which state has the highest number of seats reserved for SC and STs in parliament Scheduled caste scheduled tribe ৰ কাৰণে সবচে বেছি সিট কোনটো কনস্টিটুৱেন্সি ৰিজাৰ্ভ কৰা আছে বিহাৰত আছে ঠিক আছে বিহাৰ ষ্টেটত আছে Legislative Council has a term যেটো আমাৰ বিধান সমষ্টি বিধানসভা আমাৰ তো Legislative Councilৰ কিমান বছৰ টাৰ্ম থাকে आंसर হৈছে 6 year 6 বছৰ টাৰ্ম থাকে The authority to summon মানে আপোনাৰ অৰ্ডাৰ কৰা joint session of the two houses the parliamentor joint session যেটো authority কাক দিয়া হৈছে joint session কৰিব পাৰে authority presidentক দিয়া হৈছে Rajya Sabha can Rajya Sabha can delay the enactment of money bill for a maximum period of so money bill খন যখন বিত্তীয় বিল বুলি কোৱা হয় কিমান দিনলৈকে ডিলে কৰিব পাৰে ৰাজ্য সভাই তাতকে বেছি নোৱাৰে আনসাৰ হৈছে 14 দিনলৈকে ডিলে কৰিব পাৰে তাতকে বেছি নোৱাৰে important question হয় who can initiate the amendment of the constitution constitutional amendment ৰ কাৰণে কোনে আগভাগ লয় আনসাৰ হৈছে পাৰ্লিয়ামেন্টে লয় chairman of the drafting committee of the constitution হয় Dr. B.R. Ambedkar আমাৰ যি সংবিধানৰ ড্ৰাফটিং কমিটি আছে তাৰে চেয়াৰম্যান বুলি কোৱা হয় তো জানে আপোনালোকে ৰাজ্য সভাৰ এক্সক্লুসিভলি কি পাৱাৰ আছে আনসাৰ হৈছে টু ইনিশিয়েট প্ৰসিডিং অফ দা ভাইস প্ৰেসিডেন্টস ৰিমুভেল ভাইস প্ৰেসিডেন্টৰ ৰিমুভেলৰ ক্ষেত্ৰত ৰাজ্য সভাৰ কি আছে এক্সক্লুসিভ পাৱাৰ আছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ এপইন্টেড বাই ওকে আমাৰ বৰ্তমানৰ ওকে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোনে এপইন্ট কৰে आंसर হৈছে আপোনাৰ প্ৰেসিডেন্টে এপইন্ট কৰে আৰু বৰ্তমানৰ এটৰ্নি জেনেৰেল হৈছে আমাৰ কে বেনুগোপাল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে কে বেনুগোপাল বৰ্তমানৰ আমাৰ কি হয় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হয় ওকে নেক্সট A money bill can originate only money bill খন originate কৰিব পাৰে কিমান দিনলৈকে sorry কোড originate হ'ব পাৰে first লোকসভাতে originate হ'ব পাৰে ৰাজ্যসভাত নোৱাৰে মানে okay minimum age required to become a judge of a supreme court or judge হবৰ কাৰণে minimum কিমান age লাগে answer হৈছে no age bar কোনো দিয়া হোৱা নাই okay
So Supreme Court or judge hobar kane kone age bar diya hua nai aru bortomanor chief justice kun hoy CJI chief justice of India Sharad important hoy bahut beshi Arvind Bobre teo bortomanor chief justice of India. Okay, next question. Under 42nd Amendment, which two words are included in the preamble of the Constitution? So, 42 নং সংশোধনৰ জৰিয়তে আমাৰ যি preamble আছে সংবিধানৰ প্ৰস্তাৱনা বুলি যেটো কোৱা হয় তাতে কি দুটা ওয়ার্ড নতুনকৈ ইনক্লুড কৰিছে socialist and secular. Socialist মানে হৈছে আমাৰ সামাজিক বুলি যেটো কোৱা হয় আৰু secular মানে হৈছে আপোনাৰ ধৰ্মনিৰপেক্ষ. So, এই দুটা ওয়ার্ড নতুনকৈ 42 নং সংশোধনৰ জৰিয়তে ইনক্লুড কৰা হৈছে. ঠিক আছে, 42 নং সংশোধনৰ জৰিয়তে ইনক্লুড কৰা হৈছে আৰু 42 নং সংশোধন আমাৰ কিমান চনত হৈছিল 1976 ত মনত ৰাখিব 42nd বা 42 নং সংশোধন 1976 এটো আহে পৰীক্ষা আৰু 44 নং সংশোধনৰ খুব গুৰুত্বপূৰ্ণ এটো 44 নং সংশোধন আপোনাৰ 1978 ত হৈছিল মানে 2 বছৰ পিছত 44 এমেন্ডমেন্ট হৈছিল এই দুটা মনত ৰাখিব important হয়. The final decisions whether a bill is money bill or not rest with. So এখন বিল মানি বিল হয় না নহয় মানে বিত্তীয় বিল হয় না নহয় কোনে ফাইনাল ডিসিশন লয় স্পিকারে লয় ঠিক আছে স্পিকাৰ অফ দা লোকসভা তেও লয় এই হেটো ডিসিশন তো সরকারিয়া কমিশন was appointed to look into সরকারিয়া কমিশন কিয় এপয়েন্ট কৰা হৈছিল আৰু আনসাৰ হৈছে সেন্টাৰ আৰু ষ্টেটৰ মাজত যি ৰিলেশন হেয়া চাবৰ কাৰণে সরকারিয়া কমিশন set up কৰা হৈছিল by the central government of India আৰু এটো 1983 set up কৰা হৈছিল আহে পৰীক্ষাত কিমান চনত set up কৰা হৈছিল Guwahati Municipal Corporation was established under Municipal Corporation Act Municipal Corporation Act কিমানৰ জৰিয়তে GMC আমাৰ Guwahati Municipal Corporation মানে established হৈছিল 1969 nor act or জৰিয়তে Assam Panchayati Raj Act of 1972 provided for a So, two-tier system. So, 1972 Assam Panchayati Raj Act দুই খলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কৈছিলে আৰু Assam Panchayati Raj 1986 কিমান খলপীয়া বা কিমান তৰপীয়া সিস্টেমৰ কথা কয় তিনি খলপীয়া বা থ্ৰী টায়াৰ সিস্টেম পঞ্চায়তী ৰাজ সিস্টেমৰ কথা কয় মনত ৰাখিব এইটো ইম্পৰ্টেন্ট হয় 73rd আৰু 74th এমেন্ডমেন্ট যি হৈছিলে ইণ্ডিয়ান কনস্টিটিউশন আমাৰ সংবিধানত কিহৰ হৈতে ডিল কৰে বহুত বেছি গুৰুত্বপূৰ্ণ হয় 73rd এমেন্ডমেন্টে পঞ্চায়তৰ ওপৰত সংশোধনৰ ওপৰত ডিল কৰে আৰু 74th এ নগৰ পালিকাৰ ওপৰত ডিল কৰে if a no confidence motion is passed against the prime minister so prime ministerৰ বিৰুদ্ধে যদি no confidence motion pass হয় তেতিয়া কি হয় the whole council of minister কি কৰিব লাগে resign কৰিব লাগে president of india কোনে elect কৰে পাৰ্লিয়ামেন্টৰ যিবিলাক ইলেক্টেড মেম্বাৰ থাকে আৰু ষ্টেট লেজিসলেচাৰ যিবিলাক আমাৰ বিধান সভাৰ ইলেক্টেড মেম্বাৰস থাকে তেওঁলোকে প্ৰেসিডেন্ট অফ ইন্ডিয়া ইলেক্ট কৰে The oath of office is conducted to the president by president of কোনে শপত গ্ৰহণ কৰায় answer হৈছে chief justice of india আমাৰ শপত গ্ৰহণ কৰোৱায় president can be impeached from office on ground of violating the constitution by so president of নিজৰ পদৰ পৰা কোনে ৰিমুভ কৰিব পাৰে answer হৈছে পাৰ্লিয়ামেন্টৰ দুটা হাউসে পাৰে The president can nominate how many members to Rajya Sabha and Lok Sabha Rajya Sabha আৰু Lok Sabha লৈ কিমান মেম্বাৰ নমিনেট কৰিব পাৰে আপোনাৰ Rajya Sabha লৈ 12 গৰাকী আৰু Lok Sabha লৈ 2 গৰাকী মেম্বাৰ নমিনেট কৰিব পাৰে আৰ্টিকল 40 কিহৰ হৈতে ডিল কৰে আনসাৰ হৈছে পঞ্চায়ত সিস্টেমৰ হৈতে আৰ্টিকল 40 এ পঞ্চায়ত সিস্টেম ইন ইণ্ডিয়াৰ হৈতে ডিল কৰে Constituent Assembly which framed the Indian Constitution was set up under so আমাৰ যি Constituent Assembly আছে তো কাৰ আন্ডাৰত সেট আপ কৰা আছে ক্যাবিনেট মিশন প্ল্যানৰ আন্ডাৰত আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলি সেট আপ কৰা হৈছিল okay next and ইয়াতে এটা ইম্পৰ্টেন্ট আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলি ফাৰ্স্ট টাইম 1946 ত set up কৰা হৈছিল 9 December next question first session of constituent assembly প্ৰথম session কেতিয়া হৈছিল এইটোৱে 1946 9 December মই অলৰেডি ক'লোৱে
Permanent President of Constituent Assembly যিগৰাকী permanent president আছিলে তেওঁ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ফ্ৰী ইণ্ডিয়াৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট হয় আমাৰ ৰাজ্যসভাৰ 1/3 of the members retire after কিমান বছৰৰ মূৰত ৰিটায়াৰ হয় 1/3 of the members so 3/1 এক ভাগ মেম্বাৰৰ ভিতৰত মেম্বাৰ 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হয় ৰাজ্যসভাত Which article contains the directive principles of state policy? যি সংবিধানৰ আপোনাৰ নিৰ্দেশাত্মক নীতি আছে সেই নিৰ্দেশাত্মক নীতি কোনটো আৰ্টিকেলত আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন 36 ৰ পৰা 51 এই দুটা আৰ্টিকেলত আছে বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন পঞ্চায়তী ৰাজ সিস্টেম was first introduced in the state of Rajasthan so Rajasthan আৰু ক'ত প্ৰথম এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে কোনটো ষ্টেটত ফাৰ্স্ট পঞ্চায়তী ৰাজ সিস্টেম ইনক্লুড হৈছিল আনসাৰ হ'ব ৰাজস্থান আৰু তাৰ পিছত ক'ত হৈছে অন্ধ্ৰ প্ৰদেশত হৈছে The first general election in India after independence was held in the year. So, প্ৰথম general election কেতিয়া হৈছিলে 1951-52 এইটো চনত হৈছিলে and it's very very important question. Directive principles of state policy যিটো আইডিয়া এইটো কোনখন কান্ট্ৰিৰ সংবিধানৰ মানে কোনখন কান্ট্ৰিৰ পৰা এই আইডিয়াটো লোৱা হৈছে সংবিধানৰ পৰা আয়াৰল্যান্ডৰ সংবিধানৰ পৰা এই আইডিয়াটো লোৱা হৈছে most important question. Drain of wealth যিটো DRAIN হ'ব লাগে এইটো ইয়াতে মানে মিস্টেকলি প্ৰিন্ট হোৱা নাই drain of wealth theory এইটো ফাউন্ডাৰ কোন হয় এইটো থিওৰি দাদাবাই নৰজিয়ে ফাউন্ড কৰিছিল most important question the person responsible for the division of Bengal in 1900 1905 চনত যি বংগ বিভাজন হৈছিল কোনে কৰিছিল লৰ্ড কাৰ্জন most important question fundamental rights যি আমাৰ মৌলিক আমাৰ অধিকাৰ আছে মৌলিক অধিকাৰ কোনখন সংবিধানৰ পৰা বড় কৰা হৈছে ইউএছএ সংবিধানৰ পৰা বড় কৰা হৈছে most important fundamental rights or কোনটো ৰাইট অফ হাৰ্ট এন্ড সোল বুলি কোৱা হয় বহুত বেছি গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন আনসাৰ আছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ বুলি যিটো লাষ্টৰ ৰাইট আছে আমাৰ হেইটো আপোনাৰ হাৰ্ট এন্ড সোল অফ দা কনস্টিটিউশন বুলি কোৱা হয় আমাৰ প্ৰথম চিফ ইলেকশন কমিশনাৰ কোন হয় আনসাৰ হৈছে সুকুমাৰ সেন okay so সুকুমাৰ সেন প্ৰথম চিফ ইলেকশন কমিশনাৰ যিগৰা CEC বুলি কোৱা হয় First election commissioner Sukumar Sen. Next question. Okay, so amar jodi apunar bortomanor jodi ami kau CEC kun hoy answer to apunale muk tolot kori dibo bortomanor CEC important question hoy to ahibo pare porikha bortomanor chief election commissioner kun hoy CEC. Okay. Next question. How many times the president has declared financial emergency? Etialege kiman bar amar financial emergency dekhot kohona hoise answer is never. Etialege ebaro hoa nai. Chief Justice of India kune appoint kore? President e appoint kore Chief Justice of India. Planning Commission kiman sonot create hoisile 1950 Planning Commission create hoisile. 0 hour মানে কি হয় when matter of utmost importance are raised যেতিয়া সব বহুত বেছি ইম্পৰ্টেন্ট ম্যাটাৰ কিছুমান ৰেজ হ'ব পাৰ্লিমেন্টত তেতিয়া হেই ম্যাটাৰ কেটা ডিসকাস কৰিব কাৰণে এটা পাৰ্টিকুলাৰ সময় লোৱা হয় হেতু কোৱা হয় 0 hour part 8 of the Indian constitution কিহৰ হৈতে ডিল কৰে most important union territories ৰ হৈতে ডিল কৰে part 8 এ কোনখন ষ্টেটত bicameral legislature আছে আনসাৰ হৈছে মানে দুই খলপিয়া legislature আছে state legislature Andhra Pradesh Uttar Pradesh Bihar Maharashtra Telangana Karnataka বাকি বিলাকত কেৱল এক খলপিয়া আছে How many times the president's national emergency has been declared so far So national emergency তিয়ালৈকে কিমান বাৰ হৈছে ইন্ডিয়াত আনসাৰ হৈছে তিনিবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰা হৈছে 1962 চাইনা আৰু ইন্ডিয়াৰ ওয়াৰৰ মাজত হোৱা সময় হৈছিল 1971 পাকিস্তান ওয়াৰত হৈছিল আৰু 1975-77 ত সেই সময়ছোৱাত হৈছিল ৰাইট টু প্ৰাইভেচি কিহৰ আন্ডাৰত পৰে আৰ্টিকল 21 নম্বৰত পৰে ৰাইট টু প্ৰাইভেচি Second 5-year plan was based on second 5-year plan কোনটো মডেলৰ ওপৰত বেস হৈছে PC Mahalanobis মডেলৰ ওপৰত ঠিক আছে PC Mahalanobis মডেলৰ ওপৰত second 5-year plan আৰু first 5-year plan আপোনাৰ Harold Domar মডেলৰ ওপৰত বেস কৰি কৰা হৈছিল বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো APSC ত আহিছিল
2019 The states were organized on linguistic basis. So ভাষাৰ ভিত্তিত state organize কৰা হৈছিল কিমান চনত 1956 আৰু ভাষাৰ ভিত্তিত প্ৰথমখন state হৈছে আন্ধ্ৰ প্ৰদেশ Which country doesn't have a written constitution কোনখন দেশৰ লিখিত সংবিধান নাই UK Which subject was transferred by the 42nd Amendment of 1976 from the state list to concurrent list? State list পৰা concurrent list লৈকে কোনটো subject সংবিধানৰ 42 নং সংশোধনৰ জৰিয়তে 1976 ত হৈছিল transfer কৰা হৈছে education শিক্ষা okay transferred from the state list to the concurrent list The salary and allowances of the governor are charged to salary আৰু allowance governor কোন কোৰ পৰা দিয়া হয় consolidated fund of India পৰা দিয়া হয় মনত ৰাখিব ইম্পৰ্টেন্ট হয় consolidated fund of India পৰা গভৰ্ণৰৰ salary দিয়া হয় Supreme Court of India was inaugurated Supreme Court inaugurate কেতিয়া হৈছিল 1950 1950 ৰ 28 জানুৱাৰী তাৰিখে first inaugurate হৈছিল How many times a person can be elected president of India No bar কোনো লিমিট নাই president of India হোৱাৰ কাৰণে When did India become a fully sovereign democratic republic? কেতিয়া ভাৰতবৰ্ষত সাৰ্বভৌম গণতান্ত্ৰিক স্বাধীন আৰু গণতান্ত্ৰিক দেশ হিচাপে ঘোষণা হৈছিল 26 জানুৱাৰী 1950 ইম্পৰ্টেন্ট হয় 44 নং সংশোধন যি হৈছিল 1978 ত কোনটো ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰ এবলিশ কৰা হৈছিল মানে নাইকিয়া কৰা হৈছিল ৰাইট টু প্ৰপাৰ্টি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকলৰ জৰিয়তে প্ৰভাইড কৰা হৈছে article number 21A and this is also another most important question right to education 21A which committee recommended for 3-tier panchayati raj system tini kholabia panchayati raj byabostha kunkhon apunar panchayati raj system ot dia hoise Balwant Rai committee recommend korisile and this is also another most important question That means cases can be directly go to the Supreme Court without any jurisdiction of lower courts. So lower courts or jurisdiction নোহোৱাকে directly Supreme Court যোৱাটো কি বুলি কোৱা হয় original jurisdiction বুলি কোৱা হয় Under which jurisdiction any individual whose fundamental rights has been violated can directly move the Supreme Court for remedy. So directly Supreme Court যদি কোনো ব্যক্তিৰ fundamental right খৰ্ব হয় তেতিয়া হেতু কি বুলি কোৱা হয় writ jurisdiction বুলি কোৱা হয় ঠিক আছে কোনো ব্যক্তিৰ fundamental right যেতিয়া অধিকাৰ যেতি খৰ্ব হয় directly Supreme Court যোৱাটো writ jurisdiction বুলি কোৱা হয় আৰু কিবা এটা case not regarding fundamental rights যিকোনো এটা কেস যেতে ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাব হেতু অৰিজিনাল জুৰিসডিকশন বুলি কোৱা হয় Who was the defense minister during India China war of 1962 answer is V.K. Krishna Menon asile defense minister first law minister of independent India কোন হয় B.R. Ambedkar first law minister বুলি কোৱা হয় this is also most important UGC কি হয় UGC হয় আপোনাৰ এটা statutory body হয় by the union government আৰু তো কেতিয়া establish হৈছিল 1956 so 1956 মনত ৰাখিব আৰু কি body হয় statutory body হয় এইটো মনত ৰাখিব important হয় right to equality যেটো সমতাৰ অধিকাৰ কিমান আৰ্টিকেলত আছে আৰ্টিকেল নম্বৰ 40 ঠিক আছে right to education আমাৰ আৰ্টিকেল নম্বৰ 21 আছে right to equality যেটো সমতাৰ অধিকাৰ 14 নং আৰ্টিকেলত আছে এটা মুখতে থাকিব লাগিব আপোনালোকৰ which article permits the Supreme Court to review its own judgment for order so Supreme Court নিজৰ judgment মানে review কৰিবৰ কাৰণে কোনটো আৰ্টিকেলে পাৰমিশন দিছে আৰ্টিকেল নম্বৰ 137 Fifth and sixth schedule of the Indian Constitution are made in order to কি হৰ কাৰণে বনোৱা হৈছে schedule tribes বিলাকৰ interest protect কৰিবৰ কাৰণে বনোৱা হৈছে Which type of emergencies has been declared by president maximum number of time কিমান কি emergency declare কৰিছে state emergency declare কৰা হৈছে The first female speaker of Lok Sabha প্ৰথম female speaker কোন হয় মীৰা কুমাৰ হয় important question হয় পঞ্চায়ত যদি dissolve হৈ যায় মানে ভাঙি যায় ইলেকশনস কেতিয়া হ'ব পাৰে আৰু 6 মাহৰ পিছত মানে ভিতৰত হ'ব লাগে Article 17 এ কি provide কৰে most important question এইটো আপোনাৰ abolition of untouchability অস্পৃশ্যতা বৰ্জন কৰা হৈছিল ইয়াৰ জৰিয়তে Article 370 কি provide কৰে temporary provisions for Jammu and Kashmir যেটো Article 370 remove কৰা হৈছে আপোনাৰ August 5 2019
ৰিমুভ কৰা হৈছে consent of the people মানে কি বুলি বুজা যায় majority of the people কোৱা হয় consent of the people the concept of constitution first originated in constitution or যেটো concept এটো সংবিধানৰ concept প্ৰথম ক'ত originate হৈছিল ব্ৰিটেইনত হৈছিল which state enjoys the distinction to being the first linguistic state already মই কৈছো অন্ধ্ৰ প্ৰদেশ প্ৰথম ভাষা ভিত্তিক হোৱা state article 32 কি আছে constitutional remedies যেটো আমাৰ heart and soul of the constitution বুলি কোৱা হয় যেটো অধিকাৰ হেতু article 32 লিখা আছে which article of the Indian constitution provides for the institution of panchayati rajot যেটো ব্যৱস্থা হেতু কিমান আৰ্টিকেলত আছে আৰ্টিকেল নম্বৰ 40 আছে ইম্পৰ্টেন্ট হয় ইন্ডিয়ান কনস্টিটিউশনৰ আৰ্কিটেক্ট বুলি কাক কোৱা হয় নিশ্চয় জানে বি.আৰ. আম্বেদকাৰক কোৱা হয় ইন্ডিয়ান কনস্টিটিউশন ইজ quasi federal হয় ঠিক আছে quasi federal তো মানে আপোনাৰ সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰীয় নহয় তো এটো আপোনাৰ অৰ্ধ যুক্তৰাষ্ট্ৰীয় হয় গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 কিহৰ ওপৰত বেসড কৰি হৈছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট সাইমন কমিশনৰ ওপৰত বেসড কৰি হৈছে ঠিক আছে the constitution of concurrent the concept of concurrent list or যিমানে যত state আৰু central দুটাৰে যিবিলাক গুৰুত্বপূৰ্ণ বিষয় আছে দুটাই বস্তুৱে যেতে ইনক্লুড হ'ব এটো concurrent list বুলি কোৱা হয় কোন কোৰ পৰা বড় কৰা হৈছে কনসেপ্টটো অস্ট্ৰেলিয়াৰ সংবিধানৰ পৰা বড় কৰা হৈছে আৰ্টিকেল 1 এ কিহৰ হৈতে ডিক্লেয়াৰ কৰে ইউনিয়ন অফ ষ্টেটছৰ হৈতে ডিক্লেয়াৰ কৰে a separate governor for Bengal is appointed under the act of কোনখন এক্টৰ জৰিয়তে separate governor বেংগলত এপইন্ট কৰা হয় চাৰ্টাৰ এক্ট 1753 পিছত বেংগলৰ কাৰণে separate governor এপইন্ট কৰা হয় ঠিক আছে 1753 চাৰ্টাৰ এক্টৰ জৰিয়তে most important quorum of the parliament is fixed at parliament of quorum কেতিয়া ফিক্স হয় যেতিয়া 10 ভাগৰ 1 ভাগ মেম্বাৰ উপস্থিত থাকে তেতিয়া পাৰ্লিমেন্টত মানে আৰম্ভ হ'ব পাৰে কাম প্ৰথম লোক আদালত কিমান চনত হৈছিল 1987 ঠিক আছে 1987 ফাৰ্স্ট লোক আদালত এস্টাবলিশ হৈছিল আৰ্টিকেল কিহৰ জৰিয়তে এডিশনাল এণ্ড এক্টিং জাজেস ক্যান বি এপইন্টেড ইন দা হাই কোৰ্টত এডিশনাল আৰু এক্টিং জাজ এপইন্ট কৰিব পাৰি 224 নং আৰ্টিকেলৰ জৰিয়তে then chief minister of all the states are the ex officio members of কিহৰ ex officio member হয় তেওঁলোক NDC National Development Council or ex officio member or chief minister bila যি আমাৰ তিনিখন লিস্ট আছে স্টেট কনকারেন্ট আৰু আপোনাৰ সেন্ট্রাল লিস্ট কোনটো অনুসূচিত আছে শিডিউলত লিখা আছে 7 নং শিডিউলত লিখা আছে 7 the most essential feature of the parliamentary form of government or most essential feature কি হয় sovereignty of the parliament মানে পার্লামেন্টৰ সাৰ্বভৌমত্ব সবচে বেছি যি পার্লামেন্টৰ পাৱাৰ থাকে হেতুৱে লোকাল স্টেট গভৰ্নমেন্টৰ ফাদাৰ বুলি কাক কয় লৰ্ড ৰিপনক কোৱা হয় and last question হৈছে প্ৰথম গৰাকী নন কংগ্ৰেছ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ কোন হয় মোৰাৰজী দেশাই হয় নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ ঠিক আছে সো এই 100 কোৱেশ্চনস আপোনালোকলে আগবঢ়ালো and মই এক্সামৰ আগত আৰু কোৱেশ্চনস দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো and আশা কৰিছো এইখিনি আপোনালোকক হেল্প কৰিব আৰু যেটো কোৱেশ্চন মই দিছো এটো আনসাৰ আপোনালোকে ডেসক্ৰিপচন বক্সত দি দিব পিডিএফ পাই যাব আপোনালোকে চিন্তা কৰিব নালাগে থ্যাংক ইউ